নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এই পিঠাটো আপোনালোকে কম সময়ত বনাব পাৰিব। এয়া দেখিছেনে? একেবাৰে ছফ্ট। আহকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ মই পিঠাটো বনাম এয়া চুজিৰে। এয়া মই এবাটি চুজি লৈছোঁ। এয়া 2 চামুচ চেনি লৈছোঁ। এয়া মই 2 পিঞ্চ জোখত নিমখ দি দিছোঁ। এইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। এয়া মই চুজিখিনি মিক্সিত গুড়ি কৰি ল'লোঁ। এয়া দেখিছেনে? একেবাৰে মিহি হৈ নাযায়, অলপ চুজি গোটা গোটা হৈ থাকে। এতিয়া মই ইয়াতে উলিয়াই লৈছোঁ। ইয়াত মই এবাটি চুজি লৈছিলোঁ, এয়া এবাটি গাখীৰ দি দিছোঁ। ভালদৰে এইখিনি মিলাই লৈছোঁ। এয়া চুজিখিনি মিলাই ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি এইখিনি ৰেষ্ট দিব লাগিব 10 মিনিট সময়। এতিয়া 10 মিনিট সময় এইদৰে ঢাকি থৈ দিম। এইপিনে মোৰ ৰেষ্ট দিয়াও হৈ গ'ল। এয়া দেখিছেনে চুজিখিনি কিমান ধুনীয়াকৈ ফুলি গৈছে। এইটো জোখত হৈ যাব। ইয়াতকৈ বেছি পনীয়া নকৰিব। এবাৰ এইদৰে লৰাই লৈছোঁ। ইয়াত মই আধা বাটি নাৰিকলৰ গুড়ি দি দিছোঁ। কেঁচা নাৰিকলৰ গুড়ি, আপোনালোকে নাৰিকলৰ গুড়ি এবাটিও দিব পাৰে। যিমানে দিব সিমানে পিঠাটো বেছি সোৱাদ লগা হয়। আধা চামুচ এয়া ঘি দি দিছোঁ। ভালদৰে মিলাই লওঁ। একেবাৰে কম সময়ত এই পিঠাটো বনাব পাৰিব। যিকোনো সময়ত আপোনালোকে চাহৰ লগত ৰাতিপুৱা বা আবেলি খাব পাৰিব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। এয়া দেখিছেনে? এইটো জোখত হৈ যাব। আৰু যদি আপোনালোকে চেনি নাখায়, ইয়াত মিহিকৈ কাটি গুড় দিব। চেনিৰ ঠাইত গুড়টো দিলেও হৈ যাব। এতিয়া ইয়াতে মই দি দিম এয়া বেকিং পাউডাৰ। বেকিং পাউডাৰ মই আধা চামুচৰ আধাহে দি দিছোঁ, বেছি দিয়া নাই। আৰু বেকিং চ'ডা এয়া মই 2 পিঞ্চ জোখত দি দিছোঁ। বেছি দিবই নালাগে, এইখিনি জোখত হয়। এতিয়া গোটেইখিনি মই ভালদৰে মিলাই ল'ম। মই যে গাখীৰ বাটি দিছিলোঁ, সামান্য পৰিমাণৰ গৰম গাখীৰ দিছিলোঁ। মই ক'বলৈ পাহৰি থাকিলোঁ। হাতেৰে চুব পৰা, একেবাৰে বেছি গৰমো নল'ব, হাতেৰে চুব পৰা গৰম লৈ ল'ব। এইখিনি মই ভালদৰে মিলাই ল'লোঁ। বেকিং পাউডাৰ আৰু বেকিং চ'ডা দিয়াৰ লগতে এইখিনি অলপ পাতল হৈ যায়। এয়া দেখিছেনে? এইদৰে এইখিনি বেকিং পাউডাৰ বেকিং চ'ডা দি বেছি সময় ৰখাই থ'ব নালাগে। এতিয়া মই পিঠাটো বনাম এয়া ইডলি ষ্টেণ্ডত। আপোনালোকৰ ওচৰত থাকিলে এইদৰে বনাব, নাথাকিলে সমান জোখৰ বাতি থাকিলে বাতিটো বনাব পাৰে। অকণমান ঘি লগাই ল'ব। ঘি নাথাকিলে ৰিফাইন দিব, কিন্তু ঘি দিলে বেছি ভাল হয় পিঠাটো খাবলৈ। এইদৰে মই দি দিছোঁ। এয়া দেখিছেনে? ভৰ্তিকৈ দিয়া নাই, আধা আধা দি দিছোঁ। খুব টেষ্টি পিঠা। আপোনালোকে পিঠা খাবলৈ মন গ'লে এইদৰে বনাব পাৰিব। বেছি সময়ো নালাগে। এইদৰে মই ইডলি ষ্টেণ্ডডাল ৰেডি কৰি ল'লোঁ। চচপেন এটাত এগিলাচ পানী এইদৰে উতলাই লৈছোঁ। এতিয়া মই পিঠাৰ ষ্টেণ্ডডাল এইদৰে দি ঢাকনিৰে ঢাকি 7-8 মিনিট সময় লাগিব, বেছি সময় নালাগে। 7-8 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 7 মিনিট সময়ো হৈ গ'ল। এয়া দেখিছেনে? পিঠা কিমান ধুনীয়াকৈ ফুলি গৈছে।
এচামুচ দিছিলোঁ, এয়া দেখিছেনে? এইদৰে ফুলি যাব। এতিয়া মই নমাই লওঁ। এয়া মই নমাই ল'লোঁ। অলপ মই ঠাণ্ডা হোৱাৰ কাৰণে এইদৰে থৈ দিম। ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। এয়া অলপ পিঠাকেইটা ঠাণ্ডা হৈছে, এয়া হাতেৰে চুব পৰা। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে জালি জালি। এইদৰে মই গোটেই পিঠাকেইটা ষ্টেণ্ডডালৰ পৰা উলিয়াই, এয়া মোৰ পিঠা এইদৰে উলিয়াই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে, একেবাৰে ছফ্ট, একেবাৰে কোমল। এয়া এটা দেখাই দিছোঁ, এয়া দেখিছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।